বিশেষকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোন দিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম জন্মদিনৰ দিনা 10000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আই মাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু সৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু সৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু হিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত মনত প্ৰশ্ন এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰিৰ ৰিজাল্ট দিম কিন্তু এডিআৰিৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব মই মনতে ভাবো যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেতেন ৰাকেশ পালৰ দৰে এপিএসসিৰ চেয়াৰম্যান থাকিলহেতেন কোন তাৰিখে এডিআৰি ৰিজাল্ট দিব অসম পুলিচৰ কোন দিনা ৰিজাল্ট দিব ওএমআৰ সিট কেতিয়া দেখা পাম এইবিলাকৰ উত্তৰ এটাই থাকিলহেতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব হিদিনাখনে আমি ৰিজাল্ট দিম এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলহেতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলহেতেন আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে মই যেহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিবেশবিলাক দেখা পাইছিলো মোৰ মাজে মাজে মনত হাঁহি উঠে আৰু মাজে মাজে মই চিন্তাও কৰো যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলহেতেন কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰো হিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছো যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলো এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয় এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয় তেওঁলোকৰ এটাই পৰিচয় আছিল যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম